চাওক আমাৰ এটা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি এটা লাভ কৰি তাৰপিছত আমি সেই সংক্ৰান্তে কিছু অনুসন্ধান কৰিছিলোঁ। এজন ব্যক্তিয়ে ভুৱা চাৰ্টিফিকেট লৈ আৰু ভুৱা তেওঁ চিকিৎসা চলাই আছে বুলি গম পোৱাৰ পাছত আমি তাক ভেৰিফিকেশ্যন কৰোঁ। আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত যেতিয়া আমি গম পাওঁ যে এই সঁচাকৈ এই ব্যক্তিজনে ভুৱা চিকিৎসাৰ ৰূপত ইয়াত চিকিৎসা চলাই আছে। তাৰপিছত তেওঁক আমি যোৱাকালি আমি ব্যক্তিজনক আমি এৰেষ্ট কৰোঁ। তেওঁৰ নাম হৈছে পুলক মালাকাৰ, 43 ইয়াৰ্ছ। তেওঁ ঘৰ হ'ল বদৰপুৰ শ্ৰীভূমি। তেওঁ ইয়াতে এটা স্থানীয় ব্যক্তিগত অনুষ্ঠান এটাত থাকি তেওঁ ভুৱা চিকিৎসা চলাই আছিলে। আৰু যেতিয়া আমি তেওঁক সোধপোছ কৰোঁ, সোধপোছ কালত গম পোৱা গৈছে যে সম্পূৰ্ণৰূপে তেওঁ ভুৱা। আৰু কিছুদিনৰ আগতে তেওঁ এনেকুৱা চিকিৎসাৰ অনুষ্ঠানত তেওঁ যোগালী নিচিনা মানে তেওঁ 4th গ্ৰেডৰ কাম কৰিছিলে। আৰু তাৰপিছতে তেওঁ ভুৱা চাৰ্টিফিকেট লৈ তেওঁ এটা চিকিৎসক হিচাপে তেওঁ নিজকে উত্তৰণ কৰে। ইয়াৰ ফলত আমি দেখা পাইছোঁ যে তেওঁ যোৱা 2016 চনৰ পৰাই তেওঁ ইয়াত এই ভুৱা চিকিৎসা তেওঁ কৰি আছিলে আৰু লোকসকলক অভুৱা ভৰি তেওঁ টকা পইচা তেওঁ সৰকাইছিলে। গতিকে এই সংক্ৰান্তে তেওঁক সোধপোছ কৰাৰ পাছত এটা আমি মোকৰ্দমা ৰুজু কৰোঁ সদৰ থানাত। আৰু মোকৰ্দমাৰ নম্বৰ হৈছে 786/24। আৰু BNSৰ অধীনত আমি গোটেই ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত আমি গোটেই কেছটো ৰেজিষ্টাৰ কৰিছোঁ আৰু আমি বৰ্তমান অনুসন্ধান চলাই আছোঁ। তেওঁ এটা ভাৰতবৰ্ষৰ এটা ৰিনাউণ্ড আৰু এটা অনুষ্ঠানৰ চিকিৎসা মহাবিদ্যালয়, শ্ৰী ৰামচন্দ্ৰ ভাঞ্জ চিকিৎসা মহাবিদ্যালয় কটকৰ তেওঁ চাৰ্টিফিকেট, তেওঁ ভুৱা চাৰ্টিফিকেট এটা তেওঁ আমাক দেখুৱাইছে। আৰু সেইটো আমি যেতিয়া সত্যাপন কৰোঁ সেইটো সম্পূৰ্ণৰূপে ভুৱা বুলি প্ৰমাণিত হৈছে। আৰু তেওঁ মানুহৰ জীৱনৰ বিপদাপন্ন কৰি তেওঁ এই ভুৱা চিকিৎসা চলাই গৈছিলে এজন স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে। গতিকে আমি বৰ্তমান তেওঁক অধিক সোধপোছ কৰি আছোঁ। তেওঁক মাননীয় আদালতত তেওঁক ইতিমধ্যে আমি প্ৰেৰণ কৰোঁ। তাৰপিছত তেওঁ আমি আৰক্ষীৰ আমি কাষ্টডিত লৈছোঁ। তেওঁ 6 দিনৰ কাৰণে মাননীয় আদালতে আমাক প্ৰদান কৰিছে। আৰু তেওঁক অধিক তথ্যৰ বাবে আমি তেওঁক সোধপোছ কৰি আছোঁ। আৰু তেওঁৰ বিৰুদ্ধে যাতে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আচ্ছা ছাৰ, এই যিটো চাৰ্টিফিকেট তেওঁ বনাইছে সেইটোৰ ক'ৰ পৰা বনাইছে, কিবা তথ্য লাভ হৈছে নেকি আৰক্ষীৰ? আমি সেই সংক্ৰান্তে আমি এটা অনুসন্ধান চলাই আছোঁ। আৰু আমি গম পোৱা মতে এটা বিশেষ চক্ৰৰ পৰা তেওঁ সেই চাৰ্টিফিকেটটো ধন দি তেওঁ সেই চাৰ্টিফিকেটটো তেওঁ লাভ কৰিছে। আৰু সেই চক্ৰটোৰ বিষয়েও আমি অনুসন্ধান কৰি আছোঁ, কাৰণ বৰ্তমান গোটেই বিষয়টো অনুসন্ধানৰ অন্তৰালত আছে। গতিকে আমি অধিক তথ্য লাভৰ কাৰণে আমি অনুসন্ধান চলাই গৈছোঁ। চক্ৰটো বৰাকৰ হয় নেকি? হয়, বৰাক ভেলীৰে হয়। তেওঁ ইয়াতে তেওঁলোকে এই যি ভুৱা মানে যি চাৰ্টিফিকেট তেওঁলোকে প্ৰদান কৰিছে আৰু এটা মোটা ধনৰ বিনিময়ত তেওঁলোকে প্ৰদান কৰিছে। আচ্ছা ছাৰ, আৰু এটা বিষয় দেখাইছোঁ যে এনেকুৱা ফেক ডক্টৰৰ বহু অভিযোগ আহি আছে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা। এনেকুৱা ফেক ডক্টৰে ভৰি পৰিছে, তেওঁলোকৰ বিষয়ে কি ক'ব আপুনি? চাওক, আমি যিবিলাকে আমি য'ত আমি অভিযোগ পাইছোঁ আৰু সেই অভিযোগ পোৱা সকলোবিলাক বিষয়ে আমি চালি জাৰি চাই এনেকুৱা যদি কোনোবা লোক থাকে যি এনেকুৱা ধৰণৰ মানুহৰ জীৱন বিপদাপন্ন কৰি এনেকুৱা ভুৱা চিকিৎসা চলাই আছে বা এনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱসায় কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে তৎপৰ হৈ আছোঁ। আৰু যিসকলে এনেধৰণৰ ভুৱা ডিগ্ৰীধাৰী লোক আছে আৰু তেওঁলোকে মানুহৰ যিসকলৰ ৰোগী আছে, যিসকল মানে ডিষ্ট্ৰেছ মানুহ আছে, সেই সকলোকে এটা ভুৱা চিকিৎসা প্ৰদান কৰি অবৈধ ধন আৰ্জন কৰা যিসকল লোক আছে তেওঁলোকৰ বিৰুদ্ধে আমি খবৰ পোৱাৰ লগে লগে আমি তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰোঁ।